চিত্ৰনলা। নমস্কাৰ বন্ধু বান্ধৱসকল, চিত্ৰনলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক। চিত্ৰনলা ৰস বিশেষকৈ মৌমাখি বা পোক পতংগ খেদিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ উপৰিও চিত্ৰনলাৰ বহুতো ঔষধি গুণ আছে। যিসকল লোকে যদিহে ফেট কমাব বিচাৰে বা ৱেইট লছ কৰিব বিচাৰে, ওজন কমাব বিচাৰে, সেইসকলে যদি পাৰে আপোনালোকে চাহৰ লগত চিত্ৰনলাৰ ৰস 2-3 টোপাল দি যদি আপোনালোকে খাব পাৰে, আৰু তেনে কৰিলে আপোনালোকৰ ৱেইট লছ হয়, ফেট কমে, অৰ্থাৎ ওজন কমে। আৰু ইয়াক বিশেষকৈ ভিটামিন চি ইয়াত গুণযুক্ত হয়। গতিকে যদিহে দেহত ভিটামিন চিৰ পৰিমাণ কমি যায়, তেতিয়াহ'লে এই চিত্ৰনলা আমি ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ খৰ খজুৱতি যিসকলৰ আছে, ইনফেকশ্যন, ফাংগাল ইনফেকশ্যন হয়, সেইসকলে এই চিত্ৰনলাৰ পাতবিলাক ভালকৈ পিচিব লাগে। তাৰপিছত তাৰ পৰা ৰস উলিয়াব লাগে, আৰু সেই ৰসবিলাক ৰঙা ৰঙাকৈ চকলকৈ যি খজুৱতি উঠে তাত লগাব পাৰে, আৰু এনে কৰিলে সেই খজুৱতি ভাল হৈ যায়। তাৰ উপৰিও বিভিন্ন ধৰণৰ গাঁঠি বিষ, দেহৰ বিভিন্ন ধৰণৰ গাঁঠি বিষ হ'লে এই চিত্ৰনলাৰ যি তেল, সেই তেল মালিচ কৰিব লাগে, তেতিয়া সেই গাঁঠি বিষবিলাক ভাল হয়। আৰু ইয়াৰ উপৰিও চেফটিকৰ কাৰণে বহুতেই মূল্যৱান এই চিত্ৰনলাৰ ৰস। কটা চিঙাৰ ক্ষেত্ৰত, খোচা এইবিলাক ক্ষেত্ৰত এই চিত্ৰনলাৰ ৰস পিচি লৈ এই ৰস মানে সেই স্থানত 2-3 টোপালমান পেলাই লৈ লগাই দিব পাৰে। তেতিয়া সেই চেফটিক বা কটা চিঙা অতি সোনকালে তেজ বন্ধ হৈ যায়, আৰু চেফটিকটো ভাল হৈ যায়। ঘৰত যদিহে পোক পৰুৱা খেদিবলৈ আছে, তেতিয়াহ'লে এই চিত্ৰনলাৰ ৰস আপোনালোকে উলিয়াই লৈ ভালকৈ পানীৰ লগত অকণমান মিহলি কৰি ঠাই টুকুৰা মচি দিয়ে। যেনেকৈ ফ্ল'ৰ ক্লিন কৰিবলৈ হ'লে এই চিত্ৰনলাৰ ৰস দি যদি চাফা কৰে, পৰিষ্কাৰ কৰে, তেতিয়াহ'লে ঘৰৰ পৰা এই পোক পৰুৱাবিলাক নাইকিয়া হৈ যায়। এই চিত্ৰনলা জোপা যদিহে বেছি হৈ যায়, তেতিয়াহ'লে যদিহে আপোনালোকে এছাৰি এডালে এই চিত্ৰনলা জোপাক কোবাই দিয়ে, ধুনীয়াকৈ এটা গোন্ধ ওলায়, আৰু সেই গোন্ধৰ ফলত গোটেই চৌদিশে বিয়পি যায়। তেতিয়া যিবিলাক উৰি ফুৰা পোক পতংগ মানে আছে, গধূলি সন্ধিয়াৰ সময়ত যিবিলাক আহে, সেইবিলাক নোহোৱা হয়। সেইকাৰণে আপোনালোকে পাৰিলে গধূলি সময়ত এই চিত্ৰনলা জোপা আপোনালোকৰ চোতালৰ আগত যদিহে থাকে, তেতিয়াহ'লে কোবাই দিলে ইয়াৰ পৰা এটা গোন্ধ ওলায়, আৰু সেইবিলাক দূৰ হৈ যায়। আৰু জীৱ জন্তুৰ বিশেষকৈ গৰু ছাগলীৰ ক্ষেত্ৰত যদিহে পোক লাগে, কিবা ঘাঁহ লাগি পেলাই তাত যদিহে পোক হয়, তেতিয়াহ'লে সেই পোকবিলাক গুচাবৰ কাৰণে এই চিত্ৰনলাৰ ৰস ল'ব, আপোনালোকে পিচি ল'ব। তাৰপিছতে তাত কপৌৰ 3-4টামান খুন্দি লৈ গুড়া কৰি তাৰ লগত মিক্স কৰি ল'ব। তাৰপিছত সেই পোক লগা স্থানত আপোনালোকে লগাই দিব। তেতিয়া পোক লগা, ঘাঁহ লগা জেগাবিলাক ভাল হৈ যায়। ইয়াৰ উপৰিও জীৱ জন্তুবিলাকৰ গাত যি ওকণি লাগে, যি চিকৰা বা কুকুৰ ওকণি, এইবিলাক দূৰ কৰিবলৈ হ'লেও এই চিত্ৰনলাৰ পাতবিলাক পিচি লৈ তাৰ ৰস আপোনালোকে সিহঁতৰ দেহত ধুনীয়াকৈ লগাই দিব পাৰে। এনেকৈ যদি আপোনালোকে 3-4 বাৰমান লগাই দিয়ে, তেতিয়াহ'লে সেই ছাগলী বা গৰু বা কুকুৰৰ গাৰ পৰা এইবিলাক ওকণি নোহোৱা হৈ যায়। আৰু ইয়াৰ উপৰিও যিবিলাক লোকৰ মানুহৰ মূৰত ওকণি হয়, সেই ওকণি হোৱা লোকসকলেও এই চিত্ৰনলাৰ ৰস যদিহে প্ৰয়োগ কৰে, ইয়াৰ ৰস উলিয়াই লৈ যদিহে মূৰত অকণমান টোপে দি তেলৰ দৰে ব্যৱহাৰ কৰে, তেতিয়াহ'লে 2-3 দিনমান ব্যৱহাৰ কৰিলেই মূৰৰ পৰা ওকণিও নোহোৱা হৈ যায়। বন্ধু বান্ধৱসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।